Hello everyone. এইটো ক্লাছত আমি start কৰিম chapter number 45 finance commission. So আমি constitutional bodies খিনি continue কৰি আছো. So ইয়াৰে আগৰ ক্লাছটো যদি কোনোবাই নুসুৱাকে এইটো start কৰিছে তেতিয়াহলে আগৰখিনিও চাই লওক তেতিয়া আপোনালোকৰ continuity টো ভাল হ'ব. Okay, এতিয়া চাওক finance commission comes under article 280 আৰু 280 ত কি লিখা আছে যে finance commission is a quasi-judicial body and it is constituted by the President of the India every 5th year. প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে আমাৰ ফাইনেন্স কমিশনখন কনস্টিটিউট কৰা হয়। আপোনালোকলৈ এটা কোৱেশ্চন এৰিলো যে আমাৰ এতিয়াৰ যিখন 16th ফাইনেন্স কমিশন সো তাৰে চেয়াৰম্যান কোন হ'ব ওকে তেওঁৰ নামটো আপোনালোকে কমেন্ট সেকশনত জনাব। এটা চাওক কম্পোজিশন ফাইনেন্স কমিশনত কোন থাকে এজন চেয়াৰম্যান থাকিব আৰু বাকি 4 জন মেম্বাৰস থাকিব আৰু তেখেতসকলক আমাৰ প্ৰেসিডেন্টে এপইন্ট কৰিব আৰু তেওঁলোকৰ যেটো মানে হোল্ডিং টাইম হয়নে দে হোল্ড অফিস ফৰ such period as specified by the president in his order আৰু হেটো প্ৰেসিডেন্টে নিৰ্ণয় কৰে সেই সময়টো and they are eligible for reappointment তেওঁলোকে reappointment মানে হ'ব পাৰে। Okay, আৰু চাওক the constitution authorizes the parliament to determine the qualifications of members of the commission and the manner. Okay, যে constitution খনে কাক অথৰাইজ কৰিছে পাৰ্লিয়ামেন্টক অথৰাইজ কৰিছে কিহৰ কাৰণে যাতে সেই মেম্বাৰস খিনি মানে সেই ফাইনেন্স কমিশনৰ যিখিনি মেম্বাৰস তেওঁলোকৰ কোৱালিফিকেশনটো কোনে ডিটাৰমাইন কৰে পাৰ্লিয়ামেন্টে ডিটাৰমাইন কৰে। এতিয়া কেনেকুৱা ধৰণৰ কোৱালিফিকেশনস আছে এতিয়া চাওক যিজন চেয়াৰম্যান থাকিব তেওঁৰ পাব্লিক এফেয়াৰ্সৰ ক্ষেত্ৰত এক্সপেৰিয়েন্স থাকিব লাগিব আৰু বাকি কেইজনৰ কথা কৈছে চাব যে বাকি কেইজন মেম্বাৰস কি হ'ব লাগিব they should be selected from amongst the following যে a judge of high court or one qualified to be appointed as one যে high courtৰ এজন জাজ হ'ব লাগিব নহয়তো সেই জাজ হ'ব পাৰে high courtৰ জাজ এজন হ'ব পৰা কোৱালিটি খিনিতেও থাকিব লাগিব তাৰ পিছত এজন পাৰসন আৰু হ'ব পাৰে যে যাৰ স্পেচিয়েলিষ্ট নলেজ আছে ফাইনেন্স এণ্ড একাউন্টছৰ বিষয়ে তাৰ পিছত আৰু এজন পাৰসন হ'ব পাৰে যাৰ নেকি ওয়াইড এক্সপেৰিয়েন্স আছে ফাইনান্সিয়েল মেটাৰছৰ ওপৰত বা এডমিনিষ্ট্ৰেচনৰ ওপৰত সেইজন মানুহকো মানে এপইন্ট কৰাব পাৰে a person who has special knowledge of economics so economics or যদি কাৰোবাৰ special knowledge আছে সেই মানুহজনো কি হ'ব পাৰে মেম্বাৰ হ'ব পাৰে। এতিয়া ফাংশনস কি হয় ফাইনেন্স কমিশনাৰ চাব সো মেইন যেটো আমাৰ ফাংশন হয় হেতু হয় distribution of the net proceeds of taxes to be shared between center and states যে আমাৰ ট্যাক্স খিনি সেন্টাৰ আৰু ষ্টেটৰ মাজত ডিস্ট্ৰিবিউট কৰি দিয়াটোৱে আসলতে মেইন কাম হয়। ওকে কাৰণ সেইখিনিৰে ডেভেলপ কৰিব মানে সেই যিখিনি ট্যাক্স কালেকশন হয় সেইখিনি আসলতে ডেভেলপমেন্ট এণ্ড ওয়াৰ্কস বিলাক কৰা হয় and the principles that should govern the grants in aid to the states by the center আৰু যিখিনি ধৰক grants in aid কৰা হয় যে সেন্টাৰে যে ষ্টেটক দিয়ে হে aid কৰে সেই প্ৰিন্সিপল টো ফাইনান্স কমিশনে মানে হেয়া কৰে ওকে হেইবিলাক মানে এইটো কি বুলি কব হেৰি নিৰ্ধাৰণ কৰে। Okay, the measures needed to augment the consolidated fund of a state to supplement the resources of the panchayats and the municipalities in the state on the basis of recommendation. The state finance commission ধৰি দিয়ে যে সেন্টাৰৰ পৰা পঞ্চায়ত বা মিউনিসিপালিটিজত কিমান পইচা লাগিব কাৰণ আপোনালোকে জানেই যে পঞ্চায়ত বা মিউনিসিপালিটিয়ে হেল্প লয় মানে ষ্টেট ফাইনেন্স কমিশনে আসলতে তেওঁলোকৰ কামবিলাক চাই গতিকে বিশেষকৈ ষ্টেট খনে হেল্প কৰিব লাগে মানে বা ধৰক ইলেকশনটো পঞ্চায়তৰ বা মিউনিসিপালিটিৰ কোনে হেল্প কৰে ষ্টেট ইলেকশন কমিশনে হেল্প কৰে সো এনি আদাৰ মেটাৰ ৰেফাৰ্ড টু বাই দ্য প্ৰেসিডেন্ট ইন দ্য ইন্টাৰেষ্ট অফ সাউন্ড ফাইনেন্স আৰু যদি কিবা নতুনকে কিবা সাবজেক্ট আহি পৰে হেতু প্ৰেসিডেন্টে ৰেফাৰ কৰি দিয়ে ফাইনেন্স কমিশনলৈকে। Till 1960, the commission suggested the grants given to the states of Assam, Bihar, Odisha, West Bengal for a temporary period of 10 years from the commencement of the constitution. যিখিনি পিছ পৰি থকা state সেইখিনিক 1960 লৈকে আমাৰ ফাইনেন্স কমিশনে সাজেষ্ট কৰিছিলে যে কি কৰিব লাগে সেন্টাৰে এই আসাম বিহাৰ ওড়িশা ওয়েস্ট বেংগলক টেম্পৰাৰী পিৰিয়ডৰ কাৰণে মানে গ্ৰান্টস কৰিব লাগে এইড কৰিব লাগে। The commission submits its report to the president and he lays it before both the houses of parliament. এটা চাব সেই কমিশন খনে
কি কৰিব ৰিপৰ্ট পঠাব ওকে ৰিপৰ্টটো কাক পঠাব প্ৰেসিডেন্টক আৰু প্ৰেসিডেন্টে এটো পাৰ্লিয়ামেন্টৰ হাউস দুটাৰ আগত লে কৰে ওকে এটা সব এডভাইজৰী ৰোল আছে কিছুমান ফাইনেন্স কমিশনাৰ যেনেকৈ ৰিকমেন্ডেশনস মেড বাই দা ফাইনেন্স কমিশন আৰ অনলি অফ এডভাইজৰী নেচাৰ নট বাইন্ডিং অন দা গভৰ্নমেন্ট যে ফাইনেন্স কমিশনে যিখিনি ৰিকমেন্ড কৰিব সেইখিনি মানে মাষ্ট যে এটো মাষ্ট কৰিব লাগিব হেনেকুৱা নহয় এটো এডভাইজৰী হয় As rightly observed by Dr. P.V. Rajamannar, the chairman of the 4th Finance Commission, মনত ৰাখিব 4th Finance Commissioner chairman কোন আছিলে P.V. Rajamannar আৰু তেওঁ কি কৈছিলে since the Finance Commission is a constitutional body expected to be quasi-judicial, its recommendations should not be turned down by the government of India unless there are very compelling reasons. চাওক এনেকুৱা ধৰণৰ কোটস বিলাক আপোনালোকে মনত ৰাখিব কাৰণ আপোনালোকে আনসাৰ ৰাইটিংত ইউজ কৰিব পাৰিব ধৰক ফাইনেন্স কমিশন খনক আপোনাক ক্ৰিটিক্যালি এক্সামিন কৰিব দিলে তাৰ ফাংচনস খিনি দেন ইউ ক্যান ইউজ দিস কোট অফ পিভি ৰাজমান্নাৰ আৰু চাব the Constitution of India emphasizes the Finance Commission as the balancing wheel of fiscal federalism in India okay ইয়াতে মনত ৰাখিব প্ৰথম চেয়াৰম্যান কোন আছিল ফাইনেন্স কমিশনৰ আমাৰ আফটাৰ ইন্ডিপেন্ডেন্স কেসি নিয়োগী 1951 ত হৈছিল আৰু তেখেতে ৰিপৰ্টটো কেতিয়া সাবমিট কৰিছিল ফাইনেন্স কমিশনৰ 1952 আৰু এতিয়া চাওক 15 কমিশনৰ কোন হয় এনকে সিং আৰু আমাৰ 16th ৰ কোন হ'ব হেতু আপোনালোকে মই কলো কমেন্ট সেকশনত জনাব কাৰণে Now come to the next chapter, 46 chapter, Goods and Services Tax Council, Article 279A. It is 101st Amendment Act, ketia hosile 2016 ot, aru tetia amar ahi gosile GST. Hoine aru GST har loge loge ki hol amar eta GST Council gothon hol. Okay, so hey amendment to জৰিয়তে আমাৰ article 279A ৰ আন্ডাৰত GST Council আহিলে আৰু secretariat of that council is located at Delhi to মনত ৰাখিব নিউ দিল্লীত আছে আমাৰ GST Councilor secretariat and the Union Revenue Secretary acts as the ex officio secretary to the council আৰু যিজন Union Revenue Secretary থাকে তেখেতে ex officio secretary হয় আমাৰ councilor এতিয়া এটা কথা মনত ৰাখিব GST Councilor চেয়াৰপাৰসন কোন হয় এটো কিটো আমাৰ APSC ত আহিছিলে 2020 প্ৰিলিমছত আহিছিলে এটো মনত ৰাখিব আপোনালোকে কোন হয় ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ হয় বহুতে প্ৰাইম মিনিষ্টাৰ দিছিলে সেই সময়ত চেয়াৰপাৰসন বুলি কিন্তু নহয় ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ হয় চেয়াৰপাৰসন ওকে তো সব ইউনিয়ন মিনিষ্টাৰ অফ ষ্টেট ইন চাৰ্জ অফ ৰেভিনিউ অৰ ফাইনেন্স মিনিষ্টাৰ ইন চাৰ্জ অফ finance or taxation or any other minister nominated by each state government it is ekhini composition tar pisot ahile union cabinet can also decide to include the chairperson of the central board of excise and customs as a permanent invitee the union cabinet ei decide to kore je chairperson the central board of excise and customs or chairperson of permanent invitee hisabe include koribo pora যায় এটো কোনে কৰে ইউনিয়ন ক্যাবিনেটে কৰে তো সব হে কাউন্সিল খনে কেনেকে কাম কৰে যে 1/2 of the total number of members of the council is a quorum for conducting a meeting so এখন মিটিং কন্ডাক্ট কৰিব লাগিলে total number or আপোনাৰ total members খিনিৰ 1/2 at least present থাকিব লাগিব and every decision of the council is to be taken by a majority of not less than 3/4 যে ভোট পাব লাগিব 3/4 majority তেতিয়া হে এই ডিসিশন বিলাক লোৱা হ'ব and the decision is taken in accordance with the following principles যেনেকুৱা ধৰক vote of the central government shall have a weightage 1/3 the central government or vote or weightage থাকিব 1/3 আৰু votes of all the state governments combined shall have weightage of 2/3 যে combined হিচাপত stateৰ থাকিব 2/3 আৰু centerৰ থাকিব 1/3 okay that's how functions of the council a council khonor ki kam thake so the council is required to make recommendations to the center and states on the following matters jenekwa dhorok taxes cesses charges so ei kita term ma bujaisu আগৰ এনালাইসিসত সো এইকেইটা টার্ম চাবো আকৌ এবাৰ যদি পাহৰিছে গতিকে এই ক্ষেত্ৰত ৰিকমেন্ড কৰিব পাৰে GST কাউন্সিলে তাৰপিছত এটা গুডস এন্ড সাৰ্ভিসেস that may be subjected to GST or exempted from GST কোনখিনি বস্তুক GST ভিতৰত ধৰিব কোনখিনিক ধৰিব নোৱাৰে এইখিনি ডিসিশন আমাৰ GST কাউন্সিলে লব মডেল GST laws principles of levy মানে এনেকুৱা ধৰণৰ বস্তু বিলাকো আমাৰ সেই প্ৰিন্সিপলস বিলাকো GST কাউন্সিলে লয়
The threshold limit for turnover below which goods and services may be exempted from GST. The rates including floor rates এনেকুৱা ধৰণৰ মানে সেইবিলাক আমাৰ GST কাউন্সিলে নিৰ্ধাৰণ কৰে ওকে বা ধৰক স্পেচিয়েল প্ৰভিজনছ কিছুমান যদি লোৱা হয় কিছুমান ষ্টেটৰ ক্ষেত্ৰত যেনেকুৱা অৰুণাচল যিখিনি ধৰক নৰ্থ ইষ্ট ৰিজিয়নৰ কিছুমান ষ্টেট বা ধৰি লওক জম্মু কাশ্মীৰ এইবিলাকৰ ক্ষেত্ৰত কেনেকুৱা স্পেচিয়েল প্ৰভিজন লোৱা হ'ব এইখিনিও GST কাউন্সিলে decide কৰে any other matter relating to GST as the council may decide এতিয়া বেলেগো functions কিছুমান দিয়া আছে যেনেকুৱা the council shall recommend the date on the which GST may be levied on petroleum crude high speed diesel motor spirit natural gas এইবিলাকৰ ওপৰত এনেকুৱা ধৰণৰ fuels বিলাকৰ ওপৰত যে GST কেনেকে লেভি কৰা হ'ব হেতু council recommend কৰিব when there is a dispute with respect to recommendations and the council shall establish a mechanism to adjudicate upon the dispute যে ধৰক চেণ্টাৰ আৰু ষ্টেটৰ মাজত কেতিয়াবা ডিসপিউট হ'ব পাৰে হয়নে বা কেতিয়াবা দুখন ষ্টেটৰ মাজত ডিসপিউট হ'ব পাৰে সো যেতিয়া হেনেকুৱা এটা ডিসপিউট হয় তেতিয়া কাউন্সিলে সেই ডিসপিউটটোক এডজুডিকেট কৰে Okay, তাৰপিছত the council has to recommend the compensation to the states for loss of revenue arising on account of introduction of GST. So GST introduce কৰাৰ লগে লগে যদি কোনোবাখন ষ্টেটৰ revenue loss হৈছে তেতিয়া মানে council সেইটো compensation কৰাৰ কাৰণে recommend কৰিব Okay, 5 বছৰৰ কাৰণে recommend কৰিব আৰু এই recommendation টোক base কৰি পেলাই পাৰ্লিয়ামেন্টে সেই compensation টো determine কৰিব Okay. Now come to chapter number 47 National Commissions for SC which comes under article 338 তো সব আমাৰ যিখিনি backward মানে ধৰক people আছিলে সেইখিনিৰ ভালৰ কাৰণে বা তেওঁলোকক ডেভেলপ কৰাৰ কাৰণে কিছুমান কমিশন বনোৱা হৈছিলে সো তাৰে প্ৰথমটো আছিলে আমাৰ NCSC মানে National Commission for Scheduled Caste আৰু এইটো এটা কনস্টিটিউশনাল বডি হয় আৰু এটা কথা মনত ৰাখিব যে National Commission for Women minorities NHRC এনেকুৱা National Commission word টো দেখিলে যে কনস্টিটিউশনাল বডি হ'ব হেতু কিন্তু নহয় ইয়াতে মই নোট হিচাপে লিখি দিছো যে এইখিনি কিন্তু আপোনাৰ কনস্টিটিউশনাল বডি নহয় এটো হয় কিন্তু National Commission for SC Scheduled Caste টো হয় কিন্তু এটা সব কেনেকে আপোনাৰ ইভলিউশন হৈছিল এই কমিশনটো তো প্ৰথমতে আৰ্টিকল originally article 338 provided for the appointment of a special officer for scheduled caste or scheduled tribe যে প্ৰথমতে এই আৰ্টিকলটোৰ আন্ডাৰত এনেকুৱা কোনো ধৰণৰ কমিশন নাছিলে এজন স্পেশাল অফিচাৰ আছিলে এসসি খিনিৰ কাৰণে বা এসটি খিনিৰ কাৰণে যাৰ ভালৰ কাৰণে কাম কৰিব লাগে তেওঁৰ কাৰণে মানে ধৰক ইনভেস্টিগেট কৰি কেনেকুৱা ধৰণৰ তেওঁ ডেটা পালে সেইখিনি প্ৰেসিডেন্টক ৰিপোৰ্ট কৰিব লাগে and he was designated as the commissioner for SC and ST so এজন কমিশনাৰ আছিলে নাকি আপোনাৰ কমিশন আছিলে ওকে তাৰপিছত 1978 ত কি হ'ল গভৰ্ণমেন্ট সেট আপ এ নন স্ট্যাচুটৰি multi-member commission for SC and ST so তেতিয়া আপোনাৰ এখন কমিশন গঠন কৰিলে 1987 ত গভৰ্ণমেন্টে কি কৰিলে মডিফাই কৰিলে সেই কমিশনৰ কাম বিলাক আৰু ইয়াক নাম দিলে National Commission for SC and ST তাৰ পিছত কি হ'ল 65th Constitutional Amendment Act হৈছিলে 1990 আৰু এইটোৱে কি কৰিলে যে এটা হাই লেভেল মাল্টি মেম্বাৰ National Commission SC and ST মানে গঠন কৰিলে মাল্টি মেম্বাৰ that replaced the commissioner for SC and ST যে কমিশনাৰক উলাই দিলে ৰিপ্লেস কৰি দিলে এতিয়া কমিশনাৰৰ জাগাত এখন কমিশন আহি গল তাৰ পিছত হ'ল আমাৰ 89th Constitutional Amendment Act of 2003 তাৰপিছত বাইফাৰ্কেশন কৰি দিলে যে কম্বাইনিং হিচাপত যে কাম কৰি আছিল SC ST তাক সেপাৰেটলি দুটা ভাগত ভগালে এটা হৈছে National Commission for Scheduled Caste which comes under Article 338 and National Commission for Scheduled Tribes which comes under Article 338A so মনত ৰাখিব 89th Constitutional Amendment Act দি মানে যেতিয়া 2003 হৈছিলে হেইটোৰেহে ফাইনালি হ'ল আৰু The separate National Commission for SC came into existence in 2004. 2004 ত exist হল আমাৰ যেটো SC হেতু তাৰপিছত ইয়াতে এজন চেয়াৰপাৰসন থাকে এজন ভাইস চেয়াৰপাৰসন থাকে তিনিজন বেলেগ মেম্বাৰস থাকে আদাৰ মেম্বাৰস থাকে যাক নেকি প্ৰেসিডেন্টে এপইন্ট কৰে Their conditions of service and tenure of office are also determined by the president. Okay, এতিয়া functions কি এতিয়া সব ইনভেস্টিগেট কৰিব লাগিব মনিটৰ কৰিব লাগিব যিখিনি
safeguards কথা থাকিব SC ৰ ক্ষেত্ৰত এতিয়া চাওক SC ৰ ক্ষেত্ৰত যিখিনি safeguard এতিয়া ST নাই আৰু সো SC ৰ ক্ষেত্ৰত যিখিনি safeguard কৰিব সেইখিনি ইনভেষ্টিগেট কৰিব তাৰ পিছতে যদি স্পেসিফিক কমপ্লেইন্টস থাকে SC ৰিলেটেড তেতিয়া হলে ইনকুয়াৰ কৰিব এই কমিশনখনে তাৰ পিছতে to participate and advise on the planning process of socio-economic development of SC যে মানে আপোনাৰ প্ল্যানিং এটা কৰিব লাগে না প্ল্যানিং প্ৰসেছত যদি কিবা এডভাইস কৰিব লাগে হেতু ক্ষেত্ৰতো সেই কমিশনে এডভাইস কৰিব বা progress evaluation to commission খনে কৰিব তাৰ পিছতে তেওঁলোকে যিবিলাক ধৰক কৰিলে সেই বিলাক ওপৰত এটা ৰিপৰ্ট কাক প্ৰেজেন্ট কৰিব লাগে প্ৰেসিডেন্টক প্ৰেজেন্ট কৰিব লাগে তাৰ পিছত ধৰক ৰিকমেন্ড কৰিব লাগে যে কেনেকুৱা ধৰণৰ মেজাৰ্স লব লাগিব ইউনিয়ন খনে বা ষ্টেট খনে সেই সেফগাৰ্ডছ খিনিৰ কাৰণে এনেকুৱা ধৰণৰ বিভিন্ন আপোনাৰ মানে দায়িত্ব থাকে ওকে এটা চাওক ৰিপৰ্ট অফ দা কমিশন প্ৰেজেন্টস এন এনুৱেল ৰিপৰ্ট টু দা প্ৰেসিডেন্ট কলুৱে অলপ আগতে যে প্ৰেসিডেন্টে আৰু সেই মানে ৰিপৰ্টটো কাক দেখুৱাব লাগে পাৰ্লিয়ামেন্টক দেখুৱাব লাগে হয়নে আৰু যদি ষ্টেট ৰিলেটেড হয় তেতিয়া হলে প্ৰেসিডেন্টে সেই ষ্টেট গভৰ্ণৰ জনকো মানে দেখুৱাব লাগে আৰু গভৰ্ণৰে হেতু আকৌ নি পেলে ষ্টেট লেজিসলেচাৰক শো কৰে এটা সব কমিশনখনৰ কি পাৱাৰ আছে summoning and enforcing the attendance of any person from any part of India and examining him on oath যে সামন কৰিব পাৰে বা এটেন্ডেন্স এনফোর্স কৰিব পাৰে বা ধৰক কিবা ডকুমেন্টস যদি মানে মানে প্ৰয়োজন হয় হেতু ৰিকোয়াৰ কৰিব পাৰে মানে প্ৰয়োজনীয়তা বোধ কৰিব লাগিলে প্ৰয়োজনীয়তা বোধ হলে হেতু মানে আপোনাৰ কি কৰে যে সেই ডকুমেন্টটো প্ৰডাকশন কৰিব ক'ব পাৰে হেতু পাৱাৰ হয় তাৰ পিছতে এফিডেভিট এভিডেন্স অন এফিডেভিটস টু ৰিসিভ কৰিব পাৰে তেওঁলোকে Okay, তাৰ পিছতে summon কৰিব পাৰে issuing summons for the examination of witness and documents any other matter which the president may determine আমাৰ প্ৰেসিডেন্টৰ কিছুমান কথা হেই কৰিব পাৰে সেই ক্ষেত্ৰটো আমাৰ কমিশনৰে সেই পাৱাৰটো থাকে the central government and the state governments are required to consult the commission on all major policy matters affecting the SC গতিকে সেন্টাৰ আৰু ষ্টেট দুটাৰে কি লাগিব কনসালটেশন প্ৰসেস লাগিব and the commission is also required to discharge similar functions with regard to Anglo-Indian community now come to chapter number 48 National Commission for ST which comes under article 338A ইয়াতে চাব almost same হয় বস্তুবিলাক কেৱল ডেট বিলাক ডিফাৰেন্ট হয় এটোটো কম পালে 65th Constitutional Amendment Actor থ্ৰুৰে কি হৈছিল বেলেগ হৈ গৈছিল হয়নে যেনে 1999 ত এটা নতুন মিনিষ্ট্ৰি আহিলে নিউ মিনিষ্ট্ৰি অফ ট্ৰাইবেল এফেয়াৰ্স was created to focus the welfare and development of ST আৰু ইটো bifurcation হৈছিল কলুৱে মাত্ৰ যে 89th Constitutional Amendment Actor থ্ৰুৰে 2003 bifurcation হল SC আৰু ST হয়নে and the separate National Commission for ST came into existence in 2004 ইয়াতে এজন চেয়াৰপাৰসন থাকিব এজন ভাইস চেয়াৰপাৰসন থাকিব আৰু তিনিজন আদাৰ মেম্বাৰস থাকিব যাক নেকি প্ৰেসিডেন্টে এপইন্ট কৰিব ওকে আৰু তেওঁলোকৰ যিখিনি কি থাকিব সাৰ্ভিস টেনিয়ৰ এবিলাকো প্ৰেসিডেন্টে ডিটাৰমাইন কৰে আৰু তেওঁলোকৰ ফাংচনস কমিশনস বিলাক একদম সেম হয় আপোনাৰ এসসি দৰে হয় আৰু আদাৰ ফাংচনস বিলাক যেনেকুৱা চাওক ইয়াতে অকমান বেলেগ যেন মাইনৰ ফৰেষ্ট প্ৰডিউস টু এসটিস লিভিং ইন দা ফৰেষ্ট এৰিয়াজ যে যেহেতু তেওঁলোকে ফৰেষ্টেড এৰিয়াজ মানে ফৰেষ্টেড আপোনাৰ গুডছৰ ওপৰত ডিপেন্ড কৰে গতিকে মাইনৰ ফৰেষ্ট প্ৰডিউসৰ ওপৰত কিছুমান মেজাৰ্স লৈছিলে মেজাৰ্স টু বি টেকেন টু সেফগাৰ্ড ৰাইটস অফ দা ট্ৰাইবেল কমিউনিটিজ ওভাৰ মিনাৰেল ৰিসোৰ্সেস মানে মিনাৰেল ৰিসোৰ্স ওয়াটাৰ ৰিসোৰ্স এইবিলাকৰ ওপৰত তেওঁলোকৰ ৰাইটস থাকে ন হেতু এটা সেফগাৰ্ড হয় তাৰ পিছতে তেওঁলোকৰ ডেভেলপমেন্টৰ কাৰণে বা লাইভলিহুডৰ কাৰণে এনেকুৱা ধৰণৰ কিছুমান ফাংচনস সেই কমিশনখনে মানে কৰে আৰু ওকে measures to be taken to improve the efficacy of relief and rehabilitation যদি কিবা কাৰণত কিবা developmental projects ৰ কাৰণে সেই tribal people বিলাকক displace কৰা হৈছিলে তাৰে ক্ষেত্ৰত সেই improvement খিনি সেই কমিশন খনে ল'ব লাগে বা rehabilitationৰ ক্ষেত্ৰত আৰু তাৰ পিছত যদি আপোনাৰ নিজৰ ল্যান্ডৰ পৰা সেই হেনেকুৱা ধৰণৰ কথা এটো তাৰ পিছতে provisions of pesa আমি যে পঢ়িছিলো pesa যত আপোনাৰ schedule 6 টো এপ্লাই নহয় তাতে pesa হয় ন গতিকে এইটো ক্ষেত্ৰটো আমাৰ আপোনাৰ এই যে NCST এ সেই কামখিনি চাই আৰু ওকে so measures to be taken to reduce and ultimately eliminate the practice of shifting cultivation by tribals so সকলোৱে জানে আমাৰ মেইনলি আপোনাৰ ট্ৰাইবেল কমিউনিটিজ কিনে shifting cultivation practice কৰে গতিকে এনেকুৱা ধৰণৰ ক্ষেত্ৰত measures বিলাকে সেই কমিশন খনে মানে লয়
report of the commission, powers of the commission একেবাৰে same হয় মানে SC দৰে হয় now come to chapter 49 অকমান হুনকাল কভাৰ কৰিব ট্ৰাই কৰিছো একো টান নহয় চেপ্টাৰ কেইটা গতিকে আশা কৰিছো আপোনালোকে বুজি পাইছে আৰু যদি কিবা বুজি নাপায় মোক কমেন্ট সেকশনত জনাব ঠিক আছে এতিয়া চাওক এস্টাব্লিশমেন্ট অফ দা কমিশন এটা চাওক এটা বিসি যে ব্যাকওয়ার্ড ক্লাসেসৰ কথা পঢ়িম এতিয়া সো মণ্ডল কেস জাজমেন্ট পঢ়িছিলো আমি যদি আপুনি পাহৰিছে আকৌ ফান্ডামেন্টাল ৰাইটছলৈকে আপোনালোকে ঘূৰি যাওক তাতে আমি মণ্ডল কেসৰ বিষয়ে পঢ়িছিলো হয়নে সেই মণ্ডল কেসটো আকৌ এবাৰ ৰিভাইজ কৰক আপোনালোকে আকৌ মনত পৰি যাব যে কি আছিল মণ্ডল কেস ওবিসি কথা আমি কোড পঢ়িছিলো যদি আপোনালোকে পাহৰিছে আকৌ ফান্ডামেন্টাল ৰাইটছ পঢ়ক আপোনালোকৰ আকৌ ধুনিয়াকে মনত পৰি যাব okay the supreme court directed the central government to constitute a permanent statutory body to examine the complaints of under inclusion over inclusion or non inclusion of any class of citizens in the list of backward classes যিখিনি ধৰক SC ST ৰ আন্ডাৰত আহা নাই অথচ তেওঁলোকে ব্যাকওয়ার্ড হৈ আছে সেইখিনিক আমি এনসিবিসি বা ধৰক মানে ন্যাশনাল কমিশন ফৰ ব্যাকওয়ার্ড ক্লাসেছৰ আন্ডাৰত আনিছিলে ওকে আৰু এটো কেতিয়া সেট আপ কৰা হৈছিলে 1993 102nd amendment act of 2018 আৰু কনস্টিটিউশনাল স্ট্যাটাসও পাইছিলে আৰ্টিকল 338b এটো মনত ৰাখিব the commission consists of a chairman a vice chairman and 3 other members appointed by president একদম সেম হয় আৰু functions report of the commission বাকি সব সেম হয় আপোনালোকে কেৱল আৰ্টিকল কেইটা মনত ৰাখিব বেলেগ বেলেগ আৰ্টিকল হয় বা মণ্ডল কেসটো কিহৰ লগত ৰিলেটেড হয় আদাৰ ব্যাকওয়ার্ড ক্লাসৰ লগত ৰিলেটেড হয় হয়নে তাৰ পিছত আহিলে চেপ্টাৰ নম্বৰ 50 স্পেশাল অফিসাৰ ফৰ লিঙ্গুইস্টিক মাইনৰিটিজ এটা ধৰক লিঙ্গুইস্টিক মাইনৰিটিজ মানে কি যেনেকুৱা ধৰক কিছুমান ভাষা মানে মানে কোৱা মানুহৰ অভাৱত মানে এন্ডেঞ্জাৰ্ড হৈ যায় বা কেতিয়াবা এক্সটিংক্ট হৈ যায় গতিকে সেই ভাষাখিনিক বৰ্তাই ৰাখিবলৈ সেই মাইনৰিটি ভাষাখিনি বৰ্তাই ৰাখিবৰ কাৰণে কিছুমান অফিসাৰ নিয়োগ কৰা হয় এটা কনস্টিটিউশনাল প্ৰভিজনস অৰিজিনালি দা কনস্টিটিউশন অফ ইন্ডিয়া ডিডন্ট মেক এনি প্ৰভিজন উইথ ৰেসপেক্ট টু দা স্পেশাল অফিসাৰ ফৰ লিঙ্গুইস্টিক মাইনৰিটিজ States Reorganization Commission 1953 পৰা 55 লৈকে যিখন এখন কমিশন আছিল সো কি হৈছিল 7th Constitutional Amendment Act of 1956 এ এটা নতুন আৰ্টিকেল এটা ইনসার্ট কৰিছিল আৰ্টিকেল 350b in part 17 okay so ইয়াৰে provision to কি হয় যে এজন স্পেশাল অফিসাৰ লাগিব লিঙ্গুইস্টিক মাইনৰিটিজৰ কাৰণে আৰু তেওঁকো কোনে এপইন্ট কৰিব প্ৰেসিডেন্টে এপইন্ট কৰিব একেবাৰে এটা লাইনত গৈছে দেখিছেনে যে এই যে আমি পঢ়িলো শিডিউল কাস্ট শিডিউল ট্রাইব আদার ব্যাকওয়ার্ড ক্লাস সবকে প্রেসিডেন্টে এপয়েন্ট কৰি আছে আৰু তেওঁৰ ডিউটিটো কি হ'ব যে ইনভেস্টিগেট অল ম্যাটাৰস ৰিলেটেড টু সেফগাৰ্ডস প্ৰভাইডেড ফৰ লিঙ্গুইস্টিক মাইনৰিটিজ যে হে মানুহখিনি বিষয়ে ইনভেস্টিগেট কৰিব লাগিব এন্ড যিখিনি পালে তেওঁ ইনভেস্টিগেট কৰি সেইখিনি ৰিপোৰ্ট হিচাপত প্ৰেসিডেন্টক তেওঁ দিব লাগিব আৰু প্ৰেসিডেন্টে হেতু হাউস অফ পাৰ্লিয়ামেন্টত শ্ব কৰিব আৰু মানে যদি কিবা স্টেট কনসার্ন হয় স্টেটলৈকেও পঠাব লাগিব তো চাব এটোটো কলুৱে আৰ্টিকল 350b ৰ আন্ডাৰত আহিব আৰু এটো কেতিয়া ক্ৰিয়েট হৈছিল 1957 ত ক্ৰিয়েট হৈছিল আৰু সেই কমিশনাৰ জনে কি হয় হি ইজ ডেজিগনেটেড এজ দা কমিশনাৰ ফৰ লিঙ্গুইস্টিক মাইনৰিটিজ এণ্ড দা কমিশনাৰ হেজ হিজ হেডকোয়াৰ্টাৰ্স এট এলাহাবাদ ইউপি ওকে হেডকোয়াৰ্টাৰ কোড আছে ইউপিত আছে and he has 3 regional offices at Belagaum in Karnataka, Chennai, in Tamil Nadu, Kolkata, in West Bengal, and each is headed by assistant commissioner. So teo to head hoy he head jon kot thake mane headquarter to kot thake UP Allahabad thake aru baki regional kita ekitat thake mane aru tate kune head kori thake assistant commissioner so at the central level the commissioner falls under Ministry of Minority Affairs monot rakhibo central level at a special linguistic officer jon under thake Ministry of Minority Affairs and the Commissioner launched a 10-point program to lend fresh impetus to governmental efforts. যদি কিবা কাৰণত মাইনৰিটিৰ কথা আহে লিঙ্গুইস্টিক মাইনৰিটিৰ কথা তেতিয়া সেই 10-point প্ৰগ্ৰামৰ কথাটো আপোনালোকে মেনশন কৰিব নাপাহৰিব ওকে তাৰপিছত ফাংশনস এন্ড অবজেক্টিভস কি কি থাকিব যেনেকুৱা ধৰক ইনভেস্টিগেট কৰিব লাগিব যে সেই লিঙ্গুইস্টিক মাইনৰিটিজ খিনিক সেফগাৰ্ড দিয়াৰ কাৰণে তাৰপিছত প্ৰেসিডেন্টক ৰিপোৰ্ট সাবমিট কৰিছে ওপৰৰ কথাখিনিকে আকৌ বনাই দিছে ইয়াতে তাৰপিছত ইমপ্লিমেন্টেশন হল কি নহল সেইখিনিক মনিটৰ কৰিব লাগিব তেওঁলোকে তাৰপিছত লিঙ্গুইস্টিক মাইনৰিটিজ খিনিক ইকুৱেল অপৰচুনিটিজ দিব লাগিব যাতে তেওঁলোকেও ডেভেলপ হওক হয়নে বা নেশনেল মানে nationally jate integrate hoi thakok সকলো মানুহ awareness jate spread hok hoine jate linguistic minorities khineo
safeguard হয় তাৰপিছত effective implementation of safeguards okay সেইখিনিয়ে কথা আৰু তাৰপিছত আমাৰ আছে CAG okay CAG comes under article 148 so full form to whole Comptroller and Auditor General of India okay এতিয়া চাওক তেখেত mainly কি হয় so he is the head of the Indian Audit and Accounts Department guardian of the public purse and controls the entire financial system so তেওঁ কি বুলি কোৱা হয় guardian of public purse আৰু তেওঁ গোটেই financial system to চাই center হওক বা state হওক আৰু আম্বেদকাৰে সেইকাৰণে কি কৈছে CAG shall be the most important officer under the Constitution of India এটা চাওক তেওঁ কোনে appoint কৰে the CAG is appointed by the President of India President appoint কৰে আৰু তেওঁ 6 years নতুবা 65 years হোৱালৈকে তেওঁ অফিসটো হোল্ড কৰিব পাৰে যেনিবা তেওঁ ৰিজাইন কৰিব পাৰে আৰু ৰেজিগনেশ্যন লেটাৰটো তেওঁ কাক দিব প্ৰেসিডেন্টক দিব আৰু তেওঁক ৰিমুভ কৰিব পাৰে দেখিছেনে বস্তুবিলাক অলমোস্ট সেমে হয় মানে অকমান হে ডিফাৰেন্ট হয় independence he is provided with the security of tenure he can be removed by them ekhini independence buli koa hoy so teo ki kora hoy মানে security of tenure যে তেওঁক অকল প্ৰেসিডেন্টে হে আতৰাব পাৰে আৰু কনস্টিটিউশনত থকা প্ৰসিডিউৰ মতে হে তেওঁক আতৰাব পাৰে আৰু তেওঁ মানে পিছলৈকে আৰু অফিসত তেওঁ জয়েন কৰিব নোৱাৰিব গভৰ্ণমেন্ট অফ ইন্ডিয়া হওক বা গভৰ্ণমেন্ট অফ মানে ষ্টেট হওক মানে তেওঁৰ হে অফিসটোৰ পৰা তেওঁ ৰিজাইন লোৱাৰ পিছত বেলেগত কাম কৰিব নোৱাৰে তাৰ পিছতে তেওঁৰ যিখিনি স্যালাৰি হ'ব সেইখিনি পাৰ্লিয়ামেন্টে ডিটাৰমাইন কৰিব আৰু তেওঁৰ যিখিনি স্যালাৰি সেইখিনি সুপ্ৰিম কোৰ্টৰ জাজৰ যি স্যালাৰি সেইখিনিয়ে হয় আৰু তেওঁৰ যিটো আপোনাৰ the conditions of service of persons serving in the Indian Audit and Accounts Department and administrative powers of the CAG are prescribed by the President after consultation with the CAG okay it is about administrative expenses of the office of CAG including all salaries allowances and pensions ekhini consolidated fund of India para charge kora hoy it is of duties and powers so their duty aru powers ki ase etu apuna 149 mane article 149 under ahibo and this article authorizes the parliament to prescribe the duties and powers of the CAG so he audits the accounts related to all expenditure from the consolidated fund of India state and its union territory having a legislative assembly etu mot rakhibo India state aru ehekikon union territories jar niki legislative assembly ase tar he audit koribo pare আৰু contingency fund of India আপোনাৰ কি কৰিব পাৰে audit কৰিব পাৰে আৰু state ৰ contingency fund ৰ audit কৰিব পাৰে আৰু public account ৰো audit কৰিব পাৰে India as well as state তাৰপিছত চাওক যিখিনি trade হ'ব manufacturing profit loss balance sheet other subsidiary accounts এবিলাকৰো তেওঁ audit কৰিব পাৰে তাৰপিছত he audits the receipts and expenditure of the center and each state okay আৰু তেওঁ কি audit কৰিব পাৰে all bodies and authorities substantially financed from the central and state revenues government companies other corporations and bodies tar pisote apunar jodi kiba apunar jodi central or state government jodi kiba debt loise funds loise deposit advances enekor khetrot tewi mane sai muthote gotte india khone hok ba beleg state hok sob tekhete hisab rakhe okay aru teo ki koribo pare he audits the accounts of any other authority ketia ba beleg authority ro teo audit koribo pare jodi he president ba governor te request kore aru CAG kak advice kore teo president ok advice koribo pare kihor karone regard to prescription of the form in which the accounts of center and state shall be kept je keneke he accounts bila rakhibo lagibo hetuk mane CAG president ok advice kore it comes under article 150 and he submits his audit reports related to accounts of the center to president who shall place them before both the houses of parliament it to maximum mote paiso mi je president house mane parliament or house ok he report bilak show kore it comes under article 151 that governor state legislature kore it also comes under article 151 and he ascertains and certifies that net process of any tax or duty which comes under article 279 and his certificate is final or to certify kore tax ba duties bilakok okay aru eta kotha mot rakhibo public accounts committee porisilu je ami parliamentary committees ot hey committee khonor CAG ki koa hoy je CAG acts as a guide friend and philosopher of public accounts committee etu mot rakhibo and he compiles and maintains the accounts of state governments It is about 1976 ot ki hoisile
CAG relief কৰি দিয়া হৈছিলে. He was relieved of his responsibilities with regard to the compilation and maintenance of accounts of the central government due to separation of accounts from audit. Accounts আৰু audit দুটা separate ডিপাৰ্টমেণ্ট কৰি দিছিলে কাৰণ বহুতখিনি বোজা পৰি যায়, বহুত বাৰ্ডেন হৈ যায়, সেইকাৰণে তেওঁক অকল আপোনাৰ কি কৰি দিলে কি একাউণ্ট অডিটৰ একাউণ্টটো বেলেগ কৰি দিলে আৰু CAG কি কৰিলে the CAG submits 3 audit reports to the president, audit report on appropriation accounts, audit report on finance accounts, audit report on public undertakings. Let's have role. The role of CAG is to uphold the Constitution of India and the laws of Parliament in the field of financial administration. যিহেতু তেওঁৰ হিচাপ নিকাচৰ লগত কথা গতিকে তেওঁৰ মানে এডমিনিষ্ট্ৰেশ্যন টু ফাইনেন্সিয়েল ফিল্ডত থাকিব and he is an agent to the Parliament and conducts audit of expenditure on behalf of the Parliament. গতিকে তেওঁ audit related হয় গতিকে he conducts the audit of expenditure on behalf of the Parliament and he has more freedom with regard to audit of expenditure than with regard to audit of receipts, stores and stock. গতিকে expenditure খিনিৰ ওপৰতহে তেওঁৰ বেছিকে পাৱাৰ থাকে, freedom থাকে. Okay, CAG and corporations বুলি এটা আছে. It is some corporations are audited totally and directly by the CAG. যেনেকৈ ধৰক Damodar Valley Corporation, কিছুমান corporationত বা ধৰক Oil and ONGC, Air India, Airlines Corporation এইবিলাকত directly audit কৰিব পাৰে. কিন্তু কিছুমান ধৰক some other corporations are audited by private professionals auditors. Okay, যাক নেকি আপোনাৰ সেন্ট্ৰেল গভৰ্ণমেণ্টে CAG লগত আপোনাৰ হেই কৰি মানে কনসাল্ট কৰি পেলাই এপইন্ট কৰে ওকে আৰু এনেকুৱা বিলাক হল সেন্ট্ৰেল ওয়্যাৰ হাউচিং কৰ্পোৰেচন ইন্ডাষ্ট্ৰিয়েল ফাইনেন্স কৰ্পোৰেচন এটসেট্ৰা some other corporations are totally subjected to private audit totally private তাতে আৰু মানে যে অকল প্ৰাইভেট বিলাকেই কাম কৰে যেনেকৈ ধৰক লাইফ ইন্সুৰেন্স কৰ্পোৰেচন অফ ইণ্ডিয়া ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ষ্টেট বেংক অফ ইণ্ডিয়া এনেকুৱা ক্ষেত্ৰত বা FCI এনেকুৱা ঠিক আছে ক্ৰিটিসিজম কেইটামান দিছে গিটা চাই লব Paul H. Appleby in his 2 reports on Indian administration was very critical of the role of CAG actually তেখেতে অ্যাটাক কৰিছিল যেনেকুৱা ধৰক যে এটো এটা কলোনিয়াল ৰুলৰ পৰা এটা সৃষ্টি হোৱা এটা মানে এটা পোস্ট হয় গতিকে এইটো এটা কি হয় যে CAG টো এটা মানে আমি বেলেগৰ আন্ডাৰত থাকোতে এটা সৃষ্টি হোৱা এটা পোস্ট গতিকে এইটো এতিয়াও কন্টিনিউ হৈ আসলতে থাকিব নালাগে এনেকে তেখেতে ক্ৰিটিসাইজ কৰিছে The CAG is today a primary cause of widespread and paralyzing unwillingness to decide and to act. Paralyzed বুলি কৈছে হয়নে The parliament has a greatly exaggerated notion of the importance to auditing to the parliamentary responsibility. So এনেকুৱা ধৰণৰ কিছুমান criticisms আছে বহুত বেছি ইম্পৰ্টেন্ট নহয় তথাপিতো সাইট হ'ব Okay, মই তো PDFs তো দিম পিছলৈকে আপোনালোকে তেতিয়া পঢ়িব পাৰিব আৰু এই দুটা ইম্পৰ্টেন্ট আছে টপিক খতম কৰি লও ফটাফট এটা চাব chapter number 52 which is about Attorney General of India it comes under article 76 and he is the highest law officer in the country ami CAG পঢ়িলো তা finance related আৰু এখেত হল law related highest law officer in the country and he is not a member of the central cabinet তেওঁ কিন্তু central cabinetor member নহয় okay আৰু তেখেতৰ এপইন্টমেন্টটো কোনে কৰে প্ৰেসিডেন্টে কৰে আৰু তেওঁ যোগ্যতা কি he must be qualified to be appointed as a judge of the supreme court so supreme court er ejon judge hobole jikhini proyojoniyota lage jikhini orhota lage hekhini teok lagibo aru teor jikhini teor jitu term of office hoy etu constitution e fix nokore so he holds office during the pleasure of the president Okay, so this means that he may be removed by the president at any time. Jikono samoyot teok president e remove kori dibo pare. He may also quit his office by submitting his resignation to the president. Aru teo resignation letter to president loke likhibo pare. Aru teo jitu remuneration hetu constitution e fix nai kora. Okay, so president may determine. Okay, the constitution e ketiao fix kori dia na etu president or mote hoy. So the duties bilak ki hoy to give advice to the government of India upon legal matters jeto to law officer gotika legal matters upor to advice koribo pare okay so president e jikhini kaam koribole teo hekhini he kintu kaam kore tasot teo belek duties kisumano kore jenekwa dhorok legal character kisuman duty palan kore jenekwa teo president e koribo koy to discharge the functions conferred on him by the constitution or any other law
হয়নে তাৰ পিছতে যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ হকে যে যদি সুপ্ৰিম কোৰ্টত তেওঁ মানে appear হ'ব লাগে তেতিয়া তেওঁ appear হ'ব লাগে okay so to represent the government of India in any reference made by the president to the Supreme Court under article 143 government of India represent কৰাৰ ক্ষেত্ৰতো তেওঁ আগুৱাই যাব লাগে যদি তেওঁ প্ৰেসিডেন্টে কয় it comes under article 143 আৰু এটো কোড হয় সুপ্ৰিম কোৰ্টত হয় to appear in any high court তো যাব লগিয়া হৈ যায় it is up to rights so আছে limitations so আছে it is he should not advise or hold a brief against the government of India তেওঁ কেতিয়াও government of India against not advise কৰিব নোৱাৰিব okay so he should not advise or hold a brief in cases in which he is called upon to advise or appear for the government of India he should not defend accused persons in criminal prosecution without the permission of the government of India মুঠতে government of India permission লৈ পেলাইহে তেওঁ মানে কামবিলাক কৰিব পাৰে he should not accept appointment as a director তেওঁ কেতিয়াও এজন ডিৰেক্টৰ হিচাপে appointment মানে লব নোৱাৰে accept কৰিব নোৱাৰে in any company or corporation বেলেগ company বা corporation যদি government of India এটা permission দিয়া নাই he should not advise any ministry or department government of India or any statutory organization okay তেওঁ advice কৰিব নোৱাৰে okay it is Solicitor General of India এতিয়া চাওক তেওঁৰ উপৰিও আৰু কিছুমান law officers আছে আমাৰ government of India যাক কি আমি Solicitor General বুলি কওঁ বা additional Solicitor General of India বুলি কওঁ যোনে নেকি Attorney General of India help কৰে তেওঁৰ কামখিনি কৰাৰ কাৰণে বা official responsibilities খিনি কৰোতে so however only the office of the Attorney General is created by the constitution কিন্তু এইবিলাক Solicitor General বা এনেকুৱা বিলাক constitutional bodies নহয় only Attorney General is the constitutional body which comes under article 76 and the last constitutional body is Advocate General of the state okay Attorney General or কামটো যেতিয়া স্টেটত কৰে কোনোবাই তেখেতক আমি Advocate General বুলি কওঁ and it is the chapter 53 okay and it comes under article 165 and he is the highest law officer in the state so country khetrat Attorney General highest law officer aru state khetrat Advocate General is the highest law officer aru tekhetok kune appoint kore governor e kore aru teo ejon high court or judge hobo pora orhota khini lage aru teor term to fix kora hua nai aru constitution e teor keneke remove koribo hetu mane include kora nai aru teo governor or pleasure mote teo office to hold kori thake aru teo governor e atorabo pare okay he may also quit his office by submitting his resignation to the governor okay so resignation letter to governor ok likhibo lagibo the remuneration yata kintu mon koribo je removal to governor e kore appointment to governor e kore aru teo remuneration to constitution fix kora nai etu governor mote hobo duties functions kini Attorney General dore hoy ঠিক আছে so আজি এইটো ক্লাসত আমাৰ constitutional bodies খিনি শেষ হৈ গল next ক্লাসত আমি non constitutional bodies খিনি start কৰিম ঠিক আছে thank you for watching the video